বন্ধুসকল আপোনালোকৰ ঘৰতো যদি এনেকুৱা বস্তু বাহ সাজিছে নহয় লগালগ ভাঙি পেলাওক জানানে নহ'লে বৰ বিষ বেছি লৈ যত্ন ল'ব বহুত বিষ সেইকাৰণে মই ভাঙি পেলাব গৈছিলোঁ আপোনালোকক অকণমান দেখুৱাই দিছোঁ দেই কি বস্তু বাহ সাজিছে বন্ধুসকল এইটো চাওক সেইটো ক্ৰিকেটেকলি বল বুলি কয় দেই এইজন মানে বৰ বিষাক্ত বল হয় কিন্তু এইটো মানে সৰু থাকোঁতে মানে ভাঙি পেলাব লাগে ডাঙৰ হ'বলৈ বৰ দিগদাৰ হয় সেইকাৰণে সৰু থাকোঁতে ভাঙি পেলাব লাগে মানে ঘৰৰ আশে পাশে বাহ ল'লে মানে বাহ সাজিলে ভাঙি দিব লাগে নহ'লে ডাঙৰ হৈ যোৱাৰ পাছত বহুত দিগদাৰ হয় ওচৰেদি তাৰমানে মানুহ যাব নোৱাৰা হৈ যায় একেবাৰে এইটো মানে দিনে দিনে বাঢ়ি গৈ থাকিব প্ৰথমতে কিন্তু সৰুচে বান্ধিব একদম টেকেলিটো নিচিনা তাৰপিছত দিনে দিনে বাঢ়ি গৈ থাকিব বংশবৃদ্ধি বাঢ়ি গৈ থাকিব সিহঁতৰ গৈ থকাৰ পাছত আপোনাৰ যি ডাঙৰ হৈ যাব নহয় তেতিয়া মানে ওচৰেদি মানুহ যাব নোৱাৰা হয় কিন্তু ইয়াৰ এটা কথা কিন্তু 4-5টাই যেতিয়া কামুৰিব লাগিব নহয় তেতিয়া বিষত থাকিব নোৱাৰা হয় 2-3 দিনলৈ তাৰমানে জ্বৰ উঠাই দিয়ে এনেকুৱা বিষ তাৰমানে সেইটো কাৰণে ইয়াক কি কৰিব লাগে সৰু থাকোঁতে ভাঙি দিব লাগে ডাঙৰ হ'লে বৰ দিগদাৰ হয় এতিয়া মই ইয়াক ভাঙি পেলাম বুলি ভাবিছোঁ প্ৰথমতে কি জানে মাত্ৰ দুজনে সাজি পেলাই দিন গৈ থাকিব বাঢ়ি গৈ থাকিব দিন গৈ থাকিব বাঢ়ি গৈ থাকিব এটা সময় চাব যে এসপ্তাহ হৈ যাব মানে এই বস্তুডাল হৈ যাব একেবাৰে মন বেয়া তেতিয়া কিন্তু বিপদ আছে কিন্তু অতি সোনকালে ভাঙি পেলাব লাগে